গাৰ্গৰ যি মৃত্যু ৰহস্য এই সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে এই ঘটনাক লৈ ব্যাপক সন্দেহৰ অৱকাশ হৈছে যে ঘটনাস্থলত থকা লোকসকলে আচলতে জুবিন গাৰ্গৰ সৈতে কি কৰিছিল আৰু এই ক্ষেত্ৰত ইতিমধ্যে বিষয়টোক লৈ যথেষ্ট সৰব হোৱা দেখা গৈছে জুবিন গাৰ্গৰ বন্ধু তথা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা আমাৰ লগত এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে অতনু ভূঞা আপোনাক স্বাগতম জনাইছো কিছুদিনৰ পৰা আপুনি এই বিষয়টোক লৈ যথেষ্ট তৎপৰ হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৱে অসমীয়াক ব্যথিত কৰিছে কিন্তু এই সময়ত জুবিন গাৰ্গৰ যি মৃত্যু ৰহস্য উদ্ঘাটনৰ ক্ষেত্ৰত যিদৰে আগবাঢ়িব লাগিছিল যিদৰে বিষয়বস্তুসমূহ অগ্ৰসৰ হ'ব লাগিছিল সেয়া হোৱা নাই নেকি আপুনি প্ৰায়ে আক্ষেপ কৰি আছে অতনু ভূঞা এই ক্ষেত্ৰত কি হোৱা দৰকাৰ জুবিন গাৰ্গৰ যি মৃত্যু ৰহস্য সেই মৃত্যু ৰহস্যৰ তদন্তত চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা হোৱা নাই বুলি মই সন্দেহ প্ৰকাশ কৰিছোঁ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোৰ তদন্তৰ দায়িত্ব CIDক দিছিল খবৰ অনুসৰি অহা 20 ছেপ্টেম্বৰতে CIDয়ে গোচৰ ল'লে আজি 24 ছেপ্টেম্বৰ হৈ গ'ল এই 24 ছেপ্টেম্বৰৰ 4টা দিনত CIDৰ ফালৰ পৰা একো কৰাই নহ'ল এতিয়া সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত প্ৰশ্ন আহিছে যে যিকেইজন অভিযুক্ত এই অভিযুক্ত কেইজন কোন সেই বিষয়ে আমি কোৱা নাই স্বয়ং মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছিল তেওঁলোকৰ নাম হৈছে শ্যাম কানু মহন্ত শেখৰ গোস্বামী সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জীৱ নাৰায়ণ এই চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্তৰ অনুষ্ঠানক ব্লেকলিষ্টেড কৰিছে অৰ্থাৎ শ্যাম কানু মহন্ত যে দোষী সেই কথাটো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে চূড়ান্ত কৰিছে এটা প্ৰশ্ন হৈছে চাৰিজনক সোধপোছ কৰা হোৱা নাই কিয় এটা খবৰ আহিছে যে এই চাৰিজনক স্পষ্টীকৰণ দিবলৈ সুযোগ দিয়া হৈছে নেকি গোচৰ ৰুজু হোৱাৰ পিছত শ্যাম কানু মহন্তই ফেচবুক যোগে স্পষ্টীকৰণ দিছে শেখৰ গোস্বামী নামৰ ব্যক্তিজনে যিজন জুবিন গাৰ্গৰ ৰেকৰ্ডিষ্ট আছিল যি পানীত জুবিন গাৰ্গক সাগৰলৈ নমাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল জুবিনৰ সৈতে একেলগে সাঁতুৰি আছিল যদিও জুবিন গাৰ্গ পানী আৰু জুই কাষৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছিল সেই কথা শেখৰ বা সিদ্ধাৰ্থই ভালকৈ জানে সেই শেখৰ গুৱাহাটীলৈ আহি বিভিন্ন টেলিভিছন চেনেলক বাইট দি আছে সাক্ষাৎকাৰ দি আছে কিন্তু তেওঁক এতিয়ালৈকে CIDয়ে জেৰা কৰা নাই তৃতীয়জন ব্যক্তি সিদ্ধাৰ্থক দিল্লীত আহিছিল একেলগে জুবিনৰ মৃতদেহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে যে তেওঁক সিদ্ধাৰ্থক এইভাবে আটক কৰা নাই যিহেতু গৰিমা গাৰ্গে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ হাক দিছিল এইবুলি গৰিমা গাৰ্গে বক্তব্য আগবঢ়াইছিল কিন্তু আজি গৰিমা গাৰ্গে স্পষ্ট কৰিছে এই পৰ্যন্ত সিদ্ধাৰ্থই গৰিমা গাৰ্গৰ সৈতে যোগাযোগ কৰা নাই সেই সিদ্ধাৰ্থক ৰাজ্য চৰকাৰে পোৱাৰ পিছতো এই দিলে নেকি চতুৰ্থজন ব্যক্তি আহিছে সঞ্জীৱ নাৰায়ণক আজি পৰ্যন্ত সোধা পোছা কৰা নাই বৰঞ্চ সঞ্জীৱ নাৰায়ণে আজি 3 বজাত সংবাদমেলৰ আয়োজন কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত কিন্তু শেষ মুহূৰ্তত সামাজিক মাধ্যমত ইয়াৰ প্ৰতিবাদ হোৱাৰ পিছত ৰাজ্য চৰকাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল নিষেধ কৰিলে এনে অৱস্থাত নিজৰ চেনেলৰ কাৰ্যকলাপ 3 বজাত তেওঁ প্ৰেছ কনফাৰেন্সৰ আয়োজন কৰিছে ইয়াৰ পৰা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ এই অভিযুক্ত কেইজনক স্পষ্টীকৰণ দিবলৈ ৰাজ্য চৰকাৰে সুযোগ দিছে নেকি স্পষ্টীকৰণ দিয়াৰ পিছতে অসমৰ ৰাজ্যৰ ওচৰত তেওঁলোকে স্পষ্টীকৰণ দি নিজকে ধোঁৱা তুলসীৰ পাত সজাব আৰু তাৰ পিছতে CIDয়ে তেওঁলোকক সোধা পোছা কৰিব নেকি এইবোৰ প্ৰশ্ন আমি মুখ্যমন্ত্ৰীক এই মঞ্চৰ জৰিয়তে কৰিব বিচাৰিছোঁ কুমুদ এটা কথা এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ আছে সকলোৰে মনত সন্দেহ জুবিন গাৰ্গৰ যিবোৰ সম্পত্তি জুবিন গাৰ্গৰ যিবোৰ সৃষ্টি ক্ৰিয়েশ্যন সেইবোৰৰ এতিয়া প্ৰপাৰেটৰ বা মালিক সিদ্ধাৰ্থ শৰ্মা হ'ব যিবোৰ ILP লোৱা আছে গোটেই ক্ষেত্ৰত জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম আছে এই মুহূৰ্তত যিসকল লোকে জুবিন গাৰ্গৰ গীত শুনি আছে Spotify Gaana.com Jio Saavn এইবিলাকৰ পৰা ৰয়েলটি এতিয়াও সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টলৈ গৈ আছে মই ভাবো এই ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে CIDয়ে তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে অতনু ভূঞা মই বিষয়ে বিতংভাৱে নাজানো কিন্তু জুবিন গাৰ্গক মই যিধৰণে জানো জুবিন গাৰ্গ এজন আপোন বোলা ব্যক্তি জুবিনে গান গায় জুবিনে পইচা পাতিৰ কথা একো নাজানে জুবিনে বিভিন্ন ফাংচনত যি গীত পৰিৱেশন কৰে সেই ফাংচনৰ যি লেনদেনৰ দায়িত্ব সেয়া সিদ্ধাৰ্থই কৰে ইয়াৰ পূৰ্বে এই কাম তানসেনে কৰিছিল তানসেন এটা সময়ত জুবিনৰ মেনেজাৰ আছিল পৰৱৰ্তী সময়ত তানসেনে গোটেই কামৰ দায়িত্ব অসমৰ কাম কাজ চোৱাৰ দায়িত্ব সিদ্ধাৰ্থৰ হাতত অৰ্পণ কৰে কিন্তু পৰৱৰ্তী সময়ত সিদ্ধাৰ্থই নিজাববীয়াকৈ জুবিনৰ কাম কাজ চায় কোনখন ফাংচনত জুবিনে কিমান পইচা পাব সেয়া সিদ্ধাৰ্থই নিৰূপণ কৰে আৰু এই পইচাৰ পৰা মই যিটো জানো প্ৰতিখন ফাংচনৰ পৰা এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজৰ পইচা সিদ্ধাৰ্থৰ লগলৈ যায় বাকীখিনি পইচা জুবিন গাৰ্গৰ হাতলৈ আহিব লাগে সেইধৰণ জুবিনৰ হাতলৈ কেনেকৈ আহে সেয়া এটা প্ৰশ্নৰ বিষয় যিহেতু জুবিনে যেতিয়া ফাংচনত গীত পৰিৱেশন কৰে চেকত টকা নহয় নগদ ধন দিয়া হয়
সেই ধৰণৰ কিমান ধন জুবিন গাৰ্গৰ একাউণ্টলৈ আহিছে সেয়া প্ৰশ্নৰ বিষয় জুবিনে আজিকালি শেহতীয়াভাৱে নতুনকৈ এটা ছিষ্টেম কৰিছিল জুবিনে বিভিন্ন ছবিত গীত পৰিৱেশন কৰে যদিও আজিকালি ছবিত সংগীত পৰিচালনা বা গীত পৰিৱেশন কৰাৰ বাবদ জুবিন গাৰ্গে শেহতীয়াভাৱে প্ৰযোজকৰ পৰা কোনো পইচা নলয় সেইটো এটা তথ্য আপোনালোকক দৰ্শকৰ জ্ঞাততে জনাওঁ জুবিনে শেহতীয়াভাৱে বহুকেইখন চিনেমাত সংগীত পৰিচালনা কৰিছে বা গাইছে তাৰ বাবদ প্ৰযোজকৰ পৰা এক পইচাও নলয় কিন্তু সেই গানৰ সম্পূৰ্ণ কপিৰাইটৰ দায়িত্ব জুবিন গাৰ্গে নিজাববীয়া কৰে সেই কপিৰাইটৰ কামখিনি স্পটিফাই হওক এপল মিউজিক হয় যাৰ লগত কথা পাতিব লাগে এইখিনি আনুষ্ঠানিকভাৱে কথা পাতে সিদ্ধাৰ্থই সেই একাউণ্টছ জুবিনৰ একাউণ্টছলৈ সেই এতিয়া মই দৰ্শকৰ জ্ঞাততে জনাওঁ এই স্পটিফাই এপল মিউজিক গানা এইবিলাকত যিধৰ গান শুনে এটা গান শুনিলে এক নিৰ্দিষ্ট পৰিমাণৰ পইচা সেই শিল্পীজনৰ একাউণ্টলৈ জমা হয় সেই একাউণ্টৰ ধন জুবিন গাৰ্গৰ একাউণ্টলৈ আহিছে নে সিদ্ধাৰ্থৰ একাউণ্টলৈ আহিছে সেই কথা এতিয়াও স্পষ্ট নহয় মই নাভাবোঁ যে গৰিমা গাৰ্গে এই বিষয়ে জানিব আৰু জুবিনে নিশ্চয় স্বাভাৱিকতে বিষয়টো ভালকৈ জনা নাছিল জুবিনে নিজে এবাৰ কৈছিল এটা সাক্ষাৎকাৰত যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পইচা সিদ্ধাৰ্থই লাভ কৰে আৰু ষ্টুডিঅ'ত গোৱা গানৰ বিনিময়ত জুবিনে যি 50,000 60,000 1 লাখ টকা পায় সেই টকাবোৰ তেওঁৰ লগত থকা নিৰাপত্তাৰক্ষী বৈশ্য আৰু বৰাৰ তাত থয় আৰু সেই পইচাৰে জুবিন চলি থাকে কাৰোবাৰ কিবা পইচা লাগিলে বৰা বা বৈশ্য বা 10,000 20,000 খুলি পেলাই চলি থাকে আৰু পইচা শেষ হ'লে বৰা বা বৈশ্যই কয় যে আমাৰ পইচা শেষ হ'বলৈ হৈছে তেতিয়া জুবিনে গান গাই যি পইচা পায় আকৌ বৰা আৰু বৈশ্যক দিয়ে গতিকে জুবিনে বৃহৎভাৱে যি ধন উপাৰ্জন কৰিছিল সেই ধনৰ ভাগ জুবিন গাৰ্গৰ একাউণ্টলৈ গৈছেনে সিদ্ধাৰ্থৰ একাউণ্টলৈ গৈছে সেই বিষয়টো তদন্ত কৰাটো প্ৰয়োজন আছিল CIDৰ দ্বাৰা মই পুনৰ কৈছোঁ জুবিনৰ মৃত্যুৰ বাবে আটাইতকৈ আমি দোষী সাব্যস্ত কৰা ব্যক্তিজন হৈছে সিদ্ধাৰ্থক মেনেজাৰ হিচাপে জুবিনে ছিংগাপুৰলৈ গৈছিল সাগৰত জুবিন যোৱাটো বাধা আছিল কিন্তু জুবিনক যোৱাত সিদ্ধাৰ্থই বাধা দিয়া নাছিল সিদ্ধাৰ্থ অৱশ্যে পৰৱৰ্তী সময়ত বিভিন্নজনক কৈছে যে জুবিন গাৰ্গে কাৰো কথা নুশুনে গতিকে তেওঁ জুবিনক কেনেকৈ ৰাখিব পাৰিব আমি ভিডিঅ'টোত মই কালি দেখুৱাইছিলোঁ মই এটা ভিডিঅ'ত দেখিছিলোঁ যে জুবিনে যেতিয়া সাঁতুৰি দ্বীপটোৰ কাষলৈ গৈছিল সেই সময়ত ভাগৰি পৰিছিল জাহাজখনৰ পৰা এজন যুৱকে সিদ্ধাৰ্থক কৈছিল সিদ্ধাৰ্থ এখন নাৱত আছিল যে সিদ্ধাৰ্থক কৈছিল যে জুবিনৰ কাষলৈ যাব লাগে সিদ্ধাৰ্থই হাত জোৱাই কৈছিল যে এতিয়া জুবিনৰ কাষত যোৱাৰ দৰকাৰ নাই ইয়াৰ পিছতেই জুবিনৰ মৃত্যু ঘটিছিল গতিকে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত সিদ্ধাৰ্থ অন্যতম দোষী বুলি মই ক'ব বিচাৰোঁ কুমুদ অতনু ভূঞা সবতকে গুৰুত্বপূৰ্ণ প্ৰশ্ন অতনু ভূঞা সবতকে গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনাক কৰিব খুজিছোঁ যে আজি অসমীয়াই আজি বহুত মানুহে কান্দি কৈছে আমাক অৰুণোদয় নালাগে আমাক আঁচনি নালাগে কিন্তু জুবিন গাৰ্গক ন্যায় দিব লাগিব এই প্ৰশ্ন আজি বিভিন্নজনে উত্থাপন কৰিছে ইয়াতত যিসকল লোক আছিল যিসকল বগা চোলা পিন্ধা লোক আছিল সিদ্ধাৰ্থ শেখৰ এই সকলোৰে বিৰুদ্ধে এই পৰ্যন্ত আইনগত ব্যৱস্থা যি আইনগতভাৱে ব্যৱস্থা ল'ব লাগে সেয়া আৰম্ভ হোৱা নাই সেইটোলৈ উদ্বেগ প্ৰকাশ কৰিছে বিভিন্নজনে কৈছে আমাক আঁচনি নালাগে কিন্তু চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব লাগিব এই মন্তব্য আমালৈ ধাৰাসাৰ মন্তব্য আহি আছে অতনু ভূঞা এই ক্ষেত্ৰত আপুনি কি কয় এতিয়া সমগ্ৰ অসমত বিভিন্ন মাধ্যমত জাষ্টিছ ফৰ জুবিন নামৰ এটা ট্ৰেণ্ড চলি আছে বিভিন্নজনে জুবিনৰ বাবে ন্যায় বিচাৰি সন্মুখলৈ আহিছে আমি বিভিন্নজনৰ পৰা বাৰ্তা পাইছোঁ সকলোৱে জুবিনৰ বাবে ন্যায় বিচাৰিছে ন্যায় কোনে দিব পাৰিব ন্যায় চৰকাৰে দিব পাৰিব এতিয়া প্ৰশ্ন হৈছে বিভিন্নজনে কৈছে যে জুবিনৰ এই মৃত্যু ৰহস্যৰ তদন্তৰ দায়িত্ব CBIক দিব পাৰিব নেকি আমাৰ হাতত খবৰ পোৱা মতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা CBIৰ সৈতে এই ক্ষেত্ৰত যোগাযোগ কৰা হৈছিল কিন্তু এইখিনিতে কুমুদ আনুষ্ঠানিকভাৱে কিছু টেকনিকেল পইণ্ট আমি দেখুৱাব বিচাৰোঁ CBIয়ে যদি গোচৰটো ল'লেহেঁতেন CBIয়ে কাৰোবাক সোধা পোছা কৰিবলৈ হ'লে আদালতৰ অনুমতি লোৱাৰ প্ৰয়োজন হয় কিন্তু আদালতত যোনে কোনোবাই এখন PIL বা এখন আবেদন কৰে যে জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট দেখুৱাই যে তেওঁ পানীত পৰি মৃত্যু হৈছিল তেনেহ'লে কেছটো সৰু হৈ যায় সেই কেছটো CBIক দিয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে কেছটো CIDৰ হাতত অৰ্পণ কৰিছে কিন্তু CIDয়ে সমগ্ৰ প্ৰক্ৰিয়াটোত উপাধিলা মনোভাৱ প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে এই পৰ্যন্ত CIDয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমি ভাবোঁ যে এই 4জন অভিযুক্তাৰ লগতে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যি 15জন ব্যক্তি আছিল অমৃত প্ৰভা নামৰ যিগৰাকী ছিংগাৰ লগতে গৈছিল তেওঁলোকক অতি শীঘ্ৰে চুচুৰাই অসমলৈ লৈ আনিব লাগে তেওঁলোকক মাতি কঠোৰভাৱে প্ৰশ্ন কৰিব লাগে আৰু তেতিয়া অসমৰ ৰাইজে জুবিনে ন্যায় পাব বুলি ভাবিব জুবিনক হত্যা কৰা হৈছে যদি বিভিন্নজনে কয় জুবিনৰ বিষ মিহলাই দিয়া হৈছে বুলি কয় মই নাজানো পোষ্টমৰ্টম ৰিপৰ্টত কি হয় কিন্তু এনেধৰণে জুবিনক কোনোবাই হত্যা কৰিব বুলি মোৰ সন্দেহ নহয় কিন্তু জুবিনক কাৰোবাৰ দায়বদ্ধতা কাৰোবাৰ দায়িত্বহীনতাৰ বাবে জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা গুচি গ'ল ইয়াৰ বাবে এই 4জন অভিযুক্তৰ লগতে আছাম এছ'চিয়েশ্যন ছিংগাপুৰৰ সেই 10-15জন বিষয়ববীয়া অমৃত প্ৰভা নামৰ কণ্ঠশিল্পীগৰাকী আৰু জুবিনৰ ভাতৃ যিজন লগত গৈছিল বুলি কৈছে সন্দীপন গাৰ্গ তেওঁ এজন আৰক্ষী বিষয়া ইমিডিয়েট তেওঁলোকক আটক কৰিব লাগে আৰু
মাৰাথান জেৰা তেওঁলোকক CID-য়ে কৰিব লাগে, অন্যথাই জুবিনে ন্যায় নাপাব যে সেই কথাটো নিশ্চিত। আপোনাৰ সন্দেহ হৈছে নেকি ন্যায় নাপাব জুবিনে? আপোনাৰ সন্দেহ হৈছে নেকি অতনু ভূঞা? মোৰ সন্দেহ হৈছে জুবিনে ন্যায় নাপাব নেকি বুলি এই প্ৰশ্ন মোৰ মাজত আহিছে। কিন্তু মোৰ এতিয়াও বিশ্বাস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰিব যে জুবিন গাৰ্গক আমি যেনেকৈ ভাল পাওঁ, হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক খুব ভাল পায়। এবাৰ এটা অনুষ্ঠানত কোনোবাই হিমন্ত বিশ্ব শৰ্মাক সুধিছিল আপোনাৰ প্ৰিয় শিল্পী কোন, পাপন নে জুবিন? মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে মোৰ প্ৰিয় শিল্পী জুবিন। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ কৈলাশ শৰ্মাৰ কেইবাটাও গীত জুবিন গাৰ্গে ৰুণজুন এলবামটোত গাইছিল। গতিকে জুবিন গাৰ্গৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পৰ্ক আছে, ভাল সম্পৰ্ক আছে, মই ভালকৈ জানো। গতিকে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি আমি ভাবোঁ। মুখ্যমন্ত্ৰীক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ যে গুৱাহাটী প্ৰেছ ক্লাবত যিখন সঞ্জীৱ নাৰায়ণে সাংবাদিকৰ আয়োজন কৰিব বিচাৰিছিল তাক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। ইয়াতে যথেষ্ট নহয়, আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, শ্যাম কাদুমহন্তক ব্লেক লিষ্টেড কৰিছে তাৰ বাবেও তেওঁক ধন্যবাদ জনাইছোঁ। কিন্তু সেয়াই যথেষ্ট নহয়। এই 4জনৰ লগতে যদিহে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ সৈতে জড়িত এই 10-15জন ব্যক্তি আৰু অমৃত প্ৰভাক শীঘ্ৰে জেৰা নকৰে তেনেহ'লে জুবিনে ন্যায় নাপাব বুলি আমি ভাবোঁ। জুবিনক ন্যায় দিবলৈ হ'লে এজন ব্যক্তিয়ে পাৰিব, সেইজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি এই মঞ্চৰ পৰা মুখ্যমন্ত্ৰীক পুনৰ অনুৰোধ জনাইছোঁ জুবিনক ন্যায় দিবৰ বাবে আপুনি সৰ্বোতোপকাৰৰ ব্যৱস্থা হাতত লওক, আপুনি কঠোৰ হওক। হয়, অতনু ভূঞা ধন্যবাদ জনাইছোঁ। এয়া অতনু ভূঞা জ্যেষ্ঠ সাংবাদিক তথা জুবিন গাৰ্গৰ বন্ধু, তেওঁৰ মনৰ ব্যথা, তেওঁ পোৱা তথ্য আমাৰ লগত ব্যক্ত কৰি অতনু ভূঞা পুনৰ ধন্যবাদ জনাইছোঁ। এয়া আছিলে অতনু ভূঞাৰ মন্তব্য আৰু আমি পোনে পোনে গৈছোঁ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। কমিউটাছ আপোনাৰ কাষলৈ পুনৰ পৰা মই আহিছোঁ। এইবাৰ